ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ত কোষৰ সংযোজন কেনেকৈ হয় আৰু মুঠ কিমান কোষ হ'বগে এইটো জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে শ্ৰেণীবদ্ধভাৱে কোষবিলাকক সংযোগ কৰা হ'ল। তিনিটা কোষ ইয়াতে আমি লৈ লৈছোঁ। এটাৰ EMF E1, আনটোৰ E2, তৃতীয়টোৰ E3 আৰু প্ৰথম কোষডালৰ অন্তৰোধ R1, দ্বিতীয়টোৰ R2 আৰু তৃতীয়টোৰ R3 বুলি ধৰি লৈছোঁ। তেতিয়াহ'লে মুঠ এই তিনিটাৰ সমষ্টিৰ মুঠ সমতুল্য EMF হ'ব চিধাচিধি হিচাপটো এনেকৈ হ'ব E1 plus E2 plus E3 আৰু সিহঁতৰ ৰুটবোৰো এনেকৈ সাধাৰণভাৱে যোগ হৈ যাব। যেতিয়া কোষবিলাকক সমান্তৰালভাৱে সংযোগ কৰা হয়, প্ৰথম দ্বিতীয় তৃতীয়টোৰ অন্তৰোধ R1, R2 আৰু R3 বুলি ধৰা হৈছে, তেতিয়াহ'লে সমান্তৰাল সংযোগ এই ধৰণে লিখা হ'ব। ই হ'ব তাৰ সমতুল্য EMF ডিভাইডেড বাই সমতুল্য ৰুট ইকুৱেল টু E1 by R1 plus E2 by R2 plus E3 by R3। ইয়াৰ প্ৰমাণটো আমাক নেলাগে, এইটো মনত ৰাখিব লাগিব। আৰু এই তিনিটা যিহেতু সমান্তৰালভাৱে আছে, সিহঁতৰ সমতুল্য ৰুটটো R হ'ব, য'ত 1 by R equal to 1 by R1 plus 1 by R2 plus 1 by R3।